গুড ইভিনিং। মোৰ ক্লিনিকত তেনেকৈ মই বেলানাইটিছৰ বহুত পেচেণ্ট তেনেকৈ চাইছোঁ বা বহুত পেচেণ্ট তেনেকৈ পাইছোঁ। আৰু যিটো দেখিছোঁ বেলানাইটিছ বেমাৰটো বহুত কমন হয়। বহুত পুৰুষ মানুহৰে তেওঁলোকৰ গ্লেন্স পেনিছত তেনেকৈ বেমাৰটো দেখা যায় আৰু তেওঁলোকে তেনেকৈ ভাবি থাকে যে কি হৈছে তেওঁলোকৰ, কিয় এই লক্ষণবিলাকে দেখা দিছে আৰু এই বেমাৰটো কিবা চিৰিয়াছ নেকি, কিবা তেওঁলোকৰ ৰিপ্ৰডাক্টিভ লাইফত তেনেকুৱা প্ৰভাৱ পেলাব নেকি বেমাৰটোৱে, তেনেকুৱা বহুত প্ৰশ্ন লৈ কিনে তেওঁলোকে আহে। আজি মই আপোনালোকক খৰচি মাৰি কেনে সহজ ভাষাত বুজিব পৰাকৈ অকণমান তেনেকৈ এক্সপ্লেইন কৰি দিম বেলানাইটিছ ৰোগটোৰ বিষয়ে। এতিয়া পুৰুষ মানুহৰ বা ল'ৰা মানুহৰ যিটো তেওঁলোকৰ মানে প্ৰাইভেট অংগ, যিটো পেনিছ বুলি কয়, পেনিছৰ যিটো হেড থাকে বা যিটো গ্লেন্স পেনিছ বুলি কয়, এই গ্লেন্স পেনিছৰ ইনফ্লামেশ্যনটোকে বেলানাইটিছ বুলি কয়। আৰু গ্লেন্স পেনিছটো আগুৰি কেনে যিখিনি স্কিন থাকে সেইখিনি ফৰেস্কিন বা প্ৰিপিউছ বুলি কয়। আৰু গ্লেন্স পেনিছ বা হেড অফ দ্য পেনিছ আৰু ফৰেস্কিন বা প্ৰিপিউছ, এই দুখিনিৰে যেতিয়া ইনফ্লামেশ্যন হয়, মানে একেলগে সংলগ্ন হৈ কিনে দুটা পাৰ্টৰে তেনেকুৱা ইনফ্লামেশ্যন বা ইনফেকশ্যন হয়, তেতিয়া সেইটো বেলানোষ্টাইটিছ বুলি কয়। এতিয়া বেলানাইটিছৰ লক্ষণবিলাক কি হয়? বেলানাইটিছ হ'লে সাধাৰণতে আপোনাৰ যিটো হেড অফ দ্য পেনিছ থাকে বা গ্লেন্স পেনিছ থাকে সেইটো ৰঙা পৰিব, তাত অকণমান হয়তো ডিছকালাৰেশ্যন আপুনি পাব পাৰে, অলপমান কালাৰটো চেঞ্জ হৈ গৈছে, কেতিয়াবা সেইটো অলপমান ৰেডিছ টাইপৰ হয়, কেতিয়াবা অলপমান গ্ৰে কালাৰ হয়, কেতিয়াবা পাৰ্পল টাইপৰ হয়, বা কেতিয়াবা অলপ হোৱাইট কালাৰ টাইপৰ তেনেকুৱা ডিছকালাৰেশ্যন হয়। কিন্তু অভাৰঅল স্কিনখিনিত মানে এটা ৰঙা এটা মানে কালাৰ বা এটা হিউ বা এটা টিণ্ট আপুনি দেখাই পাব। লগতে মেবি অলপমান পেইন ফিল কৰি থাকে বা অলপমান ইচিং হয়, এটা ডিছকমফৰ্ট থাকে, আৰু পেচাব কৰোঁতে তেওঁলোকৰ হয়তো অলপমান জ্বলা পোৰা তেনেকুৱা কৰিব পাৰে, বা ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰাৰ সময়ত তেওঁলোকৰ অকণমান অসুবিধাৰ সন্মুখীন তেওঁলোক হৈ থাকে। আৰু লগতে অকণমান চলেন বা অলপ ফুলি থকা টাইপৰ শ্বাইনিং, মানে অলপ মানে জিলিকি থকাৰ নিচিনা কিছুমান এৰিয়াও মাজে মাজে তেনেকৈ হেড অফ দ্য পেনিছটোত তেনেকৈ দেখা পায়। তাৰ লগতে অকণমান তেনেকৈ ইৰিটেশ্যন হৈ থাকে আৰু আপোনাৰ যিটো ফৰেস্কিন থাকে, মানে গ্লেন্স পেনিছটো আগুৰি কেনে যিখিনি স্কিন থাকে, সেই ফৰেস্কিনখিনিৰ তলত মানে অলপ তেনেকুৱা গেট বা অলপ লেতেৰা হোৱাইট টাইপৰ অলপমান ফাউল স্মেল কৰা কিছুমান গেদা বা অলপমান গেট টাইপৰ বস্তু তেনেকৈ আপোনালোকে দেখিব পায়। সেইবোৰ সাধাৰণতে স্মেগমা বুলি কয়। তো মোটামুটি ক'ব গ'লে এইখিনি লক্ষণ বা চিমটমছ থাকে বেলানাইটিছৰ। এতিয়া বেলানাইটিছ সকলো মানুহৰে নহয়। যিবোৰ মানুহে তেওঁলোকে নিজৰ মানে পেনিছটো ভালকৈ ক্লিন কৰি নাৰাখে, ভালকৈ হাইজিনিক কৰি নাৰাখে, ভালকৈ চাফা নকৰে, তেওঁলোকৰ হোৱা সম্ভাৱনাটো বেছি হয়। অলপমান মিডিল এজ বা অল্ডাৰ পপুলেশ্যনত হোৱা সম্ভাৱনাটো বেছি থাকে। ডায়েবেটিছ থকা ৰোগীৰ বহুত কমনলি তেনেকৈ দেখা যায়। যিবোৰ মানুহৰ কিবা STI বা ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন হৈছে তেওঁলোকৰ, মানে ছেক্সুৱেলি মানে ট্ৰান্সমিট হোৱা কিবা নহয় কিবা বেমাৰ তেওঁলোকৰ আছে বডিত, তেতিয়া এই বেমাৰটো হোৱা চান্সেছটো বাঢ়ি যায়। সেইবিলাকৰ ভিতৰত কমনলি হাৰ্পিছ হ'ব পাৰে, তাৰ লগতে কোনোবা মানুহৰ যদি চৰিয়াছিছ বা লাইকেন প্লেনাছ, ঠিক আছে, আৰু তাৰ লগতে স্কেবিছ, এনেকুৱা টাইপৰ মেডিকেল মানে কিছুমান বেমাৰৰ হিষ্ট্ৰী থাকে। কাৰণ এই তিনিটা স্কিনৰ বেমাৰ মানে গ্লেন্স পেনিছ বা প্ৰাইভেট পাৰ্টতো তেনেকৈ হ'ব পাৰে। তো এই বেমাৰকেইটাৰ কনচিকুৱেঞ্চেছ ৰূপেও কিন্তু বেলানাইটিছ হ'ব পাৰে, চৰিয়াছিছ, লাইকেন প্লেনাছ আৰু স্কেবিছ। তাৰ লগতে যিবোৰ মানুহৰ অকণমান এলাৰ্জিৰ হিষ্ট্ৰী থাকে, তেওঁলোক বহুত চেঞ্চিটিভ হয় তেওঁলোকৰ স্কিনটো, যিকোনো কেমিকেল বা যিকোনো তেনেকুৱা কাপোৰ বা ফেব্ৰিক বা তেনেকুৱা কিবা বস্তু কণ্টেক্টত আহিলে তেওঁলোকৰ পুতুককৈ এলাৰ্জি হৈ যায়, ঠিক আছে। তো মোটামুটি তেওঁলোকৰ স্কিনবিলাক অলপমান হাইপাৰ চেঞ্চিটিভ, তেনেকুৱা মানুহৰ হোৱা সম্ভাৱনা বেছি হয়। এনেকুৱা টাইপৰে মানে ৰিস্ক ফেক্টৰ থাকে মষ্টলি। আৰু বেলানাইটিছ হ'লে সাধাৰণতে তাক কেইটামান ভাগতো ভাগ কৰিব পাৰি। কমন কেইটামান টাইপ থাকে, সেই কমন টাইপকেইটাৰ ভিতৰত এটা হ'ল আপোনাৰ জোনছ বেলানাইটিছ, যিটো মানে চব বেলানাইটিছৰ কেছৰ প্ৰায় 10% মান কেছেই মানে জোনছ বেলানাইটিছ হয়। জোনছ বেলানাইটিছ সাধাৰণতে মিডিল এজড বা অল্ডাৰ দেন মিডিল এজ পপুলেশ্যনৰ তেনেকৈ হয়, মষ্টলি মিডিল এজ, আৰু ডায়েবেটিছ থকা মানুহবিলাকৰ বেছি তেনেকুৱা সম্ভাৱনা থাকে। তাৰ লগতে চাৰ্কিনেট বেলানাইটিছ হয়। চাৰ্কিনেট বেলানাইটিছ বুলি ক'লে সাধাৰণতে চাৰ্কিনেট টাইপৰ তেনেকুৱা কিছুমান লিজন তেনেকৈ গ্লেন্স পেনিছত তেনেকৈ ডেভেলপ হয়। চাৰ্কিনেট বুলি ক'লে সাধাৰণতে গোল গোল টাইপৰ, মানে ভিতৰলৈকে সেই পাক খাই কেনে সোমাই অহা, মানে ঢেকীয়া শাক আপোনালোকে দেখিছে, ঢেকীয়া শাকৰ যিটো মানে সেই একেবাৰে মানে গুৰিৰ ওপৰৰ পাৰ্টটো যিটো মানে মুখটো অলপমান এনেকৈ পাক খাই খাই সোমাই আহে, তেনেকুৱা টাইপৰ কিছুমান লিজনছ মানে গ্লেন্স পেনিছ মানে হেড অফ দ্য পেনিছত তেনেকৈ ডেভেলপ হয়।
আৰু হেতু সাৰ্কিনেট বেলানাইটিছ বুলি কয় সাৰ্কিনেট বেলানাইটিছ বিলাক সাধাৰণতে ৰিয়েক্টিভ আৰ্থৰাইটিছ বুলি এটা বেমাৰ থাকে যেটো মানে এক প্ৰকাৰৰ আৰ্থৰাইটিছ হয় আমাৰ বডিৰ কিবা ইনফেকশন বডিত হৈ গৈছে আৰু তাৰ কনসিকুৱেন্সেছ ৰূপে সেই আৰ্থৰাইটিছটো হৈছে আৰু সেই ৰিয়েক্টিভ আৰ্থৰাইটিছৰ লগত এনেকে সাৰ্কিনেট বেলানাইটিছ হ'ব পাৰে তাৰ লগতে লাইকেন প্লানাছ ফিক্সড ডাক্ট ইৰাপশ্যন এইবিলাকো বেলানাইটিছৰ টাইপবিলাকৰ ভিতৰত পৰে এইবিলাকৰ ভিতৰত কমন হৈছে জুনছ বেলানাইটিছ আৰু সাৰ্কিনেট বেলানাইটিছ এইকেইটা হৈছে সাধাৰণতে নন ইনফেকচিয়াছ টাইপৰ বেলানাইটিছ হয় এতিয়া ইনফেকচিয়াছ বেলানাইটিছটোৱে বেছিকৈ কমন থাকে ইনফেকচিয়াছ বেলানাইটিছবিলাক সাধাৰণতে ইনফেকশ্যনৰ পৰা হয় আৰু নন ইনফেকচিয়াছ কেইটা মই অলৰেডি কৈ দিলোঁ এটা হ'ল জুনছ বেলানাইটিছ যিটো মিডল এজ পপুলেশ্যন আৰু ডায়েবেটিক মানুহবিলাকৰ বেছিকৈ হয় আৰু অল বেলানাইটিছ কেছৰ প্ৰায় 10% মান জুনছ বেলানাইটিছ থাকে আৰু নেক্সটটো হৈছে ৰিয়েক্টিভ আৰ্থৰাইটিছৰ কনসিকুৱেন্সেছ ৰূপে যিটো মানে বেলানাইটিছ হয় যিটো সাৰ্কিনেট বেলানাইটিছ বুলি কয় সেইটো বেলানাইটিছ আৰু ফিক্সড ডাক্ট ইৰাপশ্যন যিটো মানে কিবা মেডিচিন লোৱাৰ পিছত তেনেকে বেলানাইটিছ হিচাপে তেনেকে গ্লেন্স পেনিছত হৈছে আৰু এটা লাইকেন প্লানাছ এইকেইটা সাধাৰণতে নন ইনফেকচিয়াছ কেটেগৰিজত পৰে বেলানাইটিছৰে ভাগ হয় কিন্তু এইকেইটা কোনো ইনফেকশ্যনৰ পৰা নহয় ইনফেকশ্যনৰ পৰা হোৱা বেলানাইটিছটোৱে সাধাৰণতে বেছি কমন হয় ইনফেকশ্যনৰ পৰা হ'লে সাধাৰণতে একদম মোষ্ট কমন সেইটো আপোনাৰ ভেঁকুৰৰ পৰা হয় মানে ধৰক ইষ্ট বা কেণ্ডিডা এনেকুৱা টাইপৰ ভেঁকুৰৰ পৰা তেনেকৈ হয় আৰু চামটাইমছ ইট কেন হেপেন ফ্ৰম বেক্টেৰিয়া এণ্ড ভাইৰাছ অৰ এনি আদাৰ পেৰাচাইট অলছ' এতিয়া বেলানাইটিছ হ'লে ইয়াক ট্ৰিটমেণ্ট কৰিব লাগে কিহৰ কাৰণে বেলানাইটিছ হৈ থাকিলে সাধাৰণতে ই নিজে নিজে তেনেকৈ ৰিজল্ভ মানে খুব কম চান্সেছেই থাকে ই নিজে নিজে কমি যোৱা এনেকুৱা বহুত বেমাৰ আমাৰ বডিত হয় যিবিলাক সাধাৰণতে নিজে নিজে ৰেজলিউশ্যনো হৈ যায় কিন্তু বেলানাইটিছটোৰ কিছুমান কমপ্লিকেশ্যন থাকে কমপ্লিকেশ্যন বুলি ক'লে সেই গ্লেন্স পেনিছত ইমান দিনৰ পৰা যদি আপোনাৰ বেলানাইটিছ হৈ থাকে স্কিনটো তেনেকৈ ইনফ্লেমড মানে অলপ ইৰিটেট হৈ এটা সময়ত যাই কিনে তাত স্কাৰ টিচু ডেভেলপ হ'ব পাৰে আৰু স্কাৰ টিচু যদি এবাৰ ডেভেলপ হৈ যায় তেতিয়াহ'লে আপোনাৰ ফাইমোচিছ হ'ব পাৰে ফাইমোচিছ হ'লে সাধাৰণতে আপুনি সেই পেনিছৰ যিটো স্কিন আগুৰি থাকে সেই স্কিনটো আপুনি ভালকৈ ৰিট্ৰেক্টে কৰিব নোৱাৰিব কাৰণ সি ইমানেই মানে টাইটেন আৰু ইমানেই হাৰ্ডেন হৈ যায় চ' ইট বিকামছ ভেৰি ডিফিকাল্ট টু মানে পুল ইট বেক আৰু এবাৰ পুল কৰি মানে বেক কৰাৰ পিছত আকৌ মানে সি আগৰ জাগালৈকে নিয়াত বহুত প্ৰব্লেম হৈ যায় ঠিক আছে তো এনেকুৱা টাইপৰ কমপ্লিকেশ্যনবিলাক আহিব পাৰে অৰ ইভেন বেলানাইটিছ জেৰটিকা অব্লিটৰেঞ্চ বুলি এটা বেমাৰ থাকে যিটো লাইকেন স্ক্লেৰ'চিছ বুলিও কয় সেইটোও তেনেকুৱা কমন হয় সেইটো এটা বেলানাইটিছৰ মানে লং টাৰ্ম কমপ্লিকেশ্যন এই বেমাৰটো কি হয় বেলানাইটিছ জেৰটিকা অব্লিটৰেঞ্চ এইটো হ'লে সাধাৰণতে কিছুমান বগা কিছুমান স্কাৰ টিচু বা কিছুমান খুব ঠিক ইনডিউৰেটেড মানে টাফ খুব টান তেনেকুৱা কোষ কিছুমান মানে গ্লেন্স পেনিছত ডেভেলপ হ'ব য'ত মানে বেলানাইটিছৰ সেই মানে ইনফ্লামেশ্যনবিলাক হৈ আছিলে আৰু সেইটোৱে এবাৰ ডেভেলপ হ'লে ইট বিকামছ ভেৰি ডিফিকাল্ট টু কিয়ৰ ইট কেন অলছ' আপোনাৰ যিটো মানে ইউৰেথ্ৰেল অপেনিং থাকে মানে যিফালেদি আমি পেচাব চেচাব কৰোঁ বা আমাৰ চেমেণ্ট তেনেকৈ বাহিৰ হয় তো সেইখিনিও তেনেকৈ আগুৰি বা সেইখিনিও অবষ্ট্ৰাকশ্যন কৰিব পাৰে তেতিয়া আপোনাৰ পেচাব চেচাব কৰোঁতেও বহুতখিনি অসুবিধা হ'ব পাৰে ইট বিকামছ ভেৰি মানে চিভিয়াৰ এট টাইমছ সেইকাৰণে বেলানাইটিছৰ ট্ৰিটমেণ্টটো কৰাটো অতি ইম্পৰ্টেণ্ট এতিয়া বেলানাইটিছটোৰ প্ৰিভেণ্ট কৰি ৰাখিব পৰাটো খুব ইজি হয় আপুনি ভালকৈ তেনেকৈ এটলিষ্ট ডেইলি এবাৰকৈ ভালকৈ গ্লেন্স পেনিছটো ধুই কেনে চাফা কৰি ৰাখিব লাগে এইটো মিনিং নহয় যে আপুনি খুব মানে ভিগৰাছলি চাফা কৰিব জাষ্ট কুহুমীয়া গৰম পানীৰে আপুনি ধুনীয়াকৈ ধুব পাৰে আৰু মন কৰিব আপুনি ফৰেষ্ট স্কিনটো ভালকৈ তেনেকৈ গুচাই মেলি বা ফৰেষ্ট স্কিনৰ ভিতৰত যিখিনি টিচু থাকে কোষ থাকে সেইবিলাকো যাতে ভালকৈ আপুনি ধুনীয়াকৈ পৰিষ্কাৰ কৰি কেনে ৰাখে ধুই উঠাৰ পিছত ভালকৈ সেইখিনি শুকাই মেলি আপুনি তেনেকৈ ৰাখিব লাগে আৰু কটনৰ আণ্ডাৰৱেৰ পিন্ধি থকা বা লুজ গাৰ্মেণ্টছ পিন্ধি থকা বা যিকোনো কেমিকেল বা এনি কাইণ্ড অফ প্ৰসাধন সামগ্ৰী পুতুককৈ তেনেকৈ গ্লেন্স পেনিছত লগাই দিয়া এইবোৰ বস্তু আপুনি নকৰিব কাৰণ বহুত মানুহৰ তেনেকৈ স্কিনবিলাক বহুত চেঞ্চিটিভ হয় এনেই আপোনাৰ প্ৰাইভেট পাৰ্টৰ স্কিনবিলাক ভেৰি ডেলিকেট তাৰ লগতে কিছুমান মানুহৰ অলৰেডি তেওঁলোকৰ স্কিনটোত মানে হাইপাৰ চেঞ্চিটিভিটি থাকিব পাৰে তো এনেকুৱা টাইপৰ বস্তুৱে ইৰিটেট কৰি কিনে আপোনাৰ বেলানাইটিছ কৰিব পাৰে বা আপুনি তেনেকৈ যদি STIৰ তেনেকুৱা সম্ভাৱনা আপুনি থাকে তেতিয়াহ'লে সেইটো আণ্ডাৰলাইন STIটো আপুনি ট্ৰিটমেণ্ট কৰিব লাগে সেইটো মেবি হাৰ্পিছো হ'ব পাৰে বা আপুনি ধৰক STI এবাৰ তেনেকৈ কনফাৰ্ম হ'লে আপুনি পাৰিলে কণ্ডম নোহোৱাকৈ তেনেকৈ ইণ্টাৰক'ৰ্চ তেনেকৈ নকৰিব ঠিক আছে তো ডায়েবেটিছ থাকিলে ডায়েবেটিছটো ভালকৈ কণ্ট্ৰল কৰি কিনে ৰাখিব বা চুৰিয়াছিছ বা LP বা লাইকেন প্লানাছ বা স্কেবিছ এইবিলাকৰ তেনেকুৱা মেডিকেল হিষ্ট্ৰী থাকিলে এইবোৰ আপুনি ভালকৈ তেনেকৈ ট্ৰিটমেণ্ট কৰি কিনে ৰাখিব ট্ৰিটমেণ্ট কৰি কিনে কণ্ট্ৰলত ৰাখিব তেতিয়া ইভেঞ্চুৱেলি বেলানাইটিছটো তেনেকৈ
লাহে লাহে তেনেকৈ হিল হৈ আহিব এতিয়া বেলানাইটিছটো STIৰ ভিতৰত নপৰে মানে এই সেক্সুৱেলি তেনেকৈ ট্ৰান্সমিশ্যন বা সেক্সুৱেলি ট্ৰান্সমিট নহয় STI বুলি ক'লে সাধাৰণতে সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন STIৰ ভিতৰত বিভিন্ন ধৰণৰ তেনেকুৱা বেমাৰ থাকে কমনলি হাৰ্পিছ জেনাইটেলিছ তাৰ লগতে গনোৰিয়া ক্লেমাইডিয়া ঠিক আছে ট্ৰাইকোমনিয়াছিছ এনেকুৱা টাইপৰ ভেৰিড মানে STI থাকে HIV ইভেন সেইটো STIৰ ভিতৰতে পৰে এনেকুৱা টাইপৰ বিভিন্ন ধৰণৰ STI থাকে কিন্তু বেলানাইটিছটো সাধাৰণতে STIৰ ভিতৰত নপৰে মানে ই তেনেকৈ সেক্সুৱেলি ইণ্টাৰকোৰ্ছ কৰিলে ই স্প্ৰেড নহয় তথাপি বিভিন্ন ধৰণৰ STI যদি হয় তাৰ মানে এটা চিমটম বেলানাইটিছ হিচাপেও তেনেকৈ থাকিব পাৰে তো আপুনি নিজেও নাজানে যে আপোনাৰ বেলানাইটিছ হোৱাৰ চিমটমৰ যদি হৈছে তেতিয়াহ'লে যদি তেনেকুৱা আপুনি কিবা ৰিস্কত আছিলে আপোনাৰ STIৰ তেনেকুৱা প্ৰবেবিলিটি বা চান্সেছ থাকিব পাৰে তো যদিও ই তেনেকৈ STI নহয় বেলানাইটিছটো প্ৰপাৰ মানে তেনেকৈ ট্ৰান্সমিট নহয় সেক্সুৱেলি তেনেকৈ ইণ্টাৰকোৰ্ছ কৰিলে বাট ষ্টিল আপুনি কণ্ডম বা প্ৰটেকশ্যনৰ তেনেকৈ ব্যৱহাৰ কৰি থাকিব যেতিয়ালৈকে কনফাৰ্ম নহয় যে ইয়াত তেনেকুৱা STIৰ কোনো ইনভলভমেণ্ট নাই এতিয়া মই গোটেইখিনি কথা প্ৰায় ক'লোৱে খুবেই ইম্পৰ্টেণ্ট কথাটো খুব কমন গোটেই কথাখিনিৰ ভিতৰত মানে ক্ৰাক্সটো এইটোৱে যে আপুনি ভালকৈ হাইজিন বা চাফ চিকুণতাটো ভালকৈ মেইনটেইন কৰি ৰখাটোৱে মষ্ট ইম্পৰ্টেণ্ট হয় আৰু সেইটো মেইনটেইন কৰি ৰাখিলে আপোনাৰ বেলানাইটিছ কমনলি আপুনি তেনেকৈ এভইড কৰি ৰাখিব পাৰিব এতিয়া হোমিওপেথিৰ ফালৰ পৰা ক'ব গ'লে হোমিওপেথি ট্ৰিটমেণ্টটো ইণ্ডিভিজুৱেলিষ্টিক হয় পাৰ্চন হিচাপে ভেৰি কৰে মেডিচিনবিলাক তেওঁৰ যদি তেনেকুৱা একিউট বেলানাইটিছ হৈছে তেতিয়াহ'লে কিছুমান খুব মানে চিমটমবিলাক মানে চাই মেলি কেনে কিছুমান দৰৱ দিয়া হয় সেইবিলাকৰ ভিতৰত সাধাৰণতে মাৰ্কছল থুজা অক্সিডেণ্টেলিছ কেলিক্লৰেটাম চিনাবাৰিছ নাইট্ৰিক এচিড চিপিয়া এনেকুৱা টাইপৰ মেডিচিনছবিলাকৰ লক্ষণবিলাকেই খুব কমনলি বেলানাইটিছৰ লগত মিলে তো এইবিলাকে মষ্টলি আহে বেলানাইটিছৰ মানে একিউট কেছবিলাকত আৰু যদি কোনোবা পেচেণ্টৰ তেনেকুৱা বেলানাইটিছ বহুত দিন ধৰি তেওঁলোকৰ হৈ আছে মানে ক্ৰনিক বেলানাইটিছ হৈছে তেতিয়া অবভিয়াছলি তেওঁক ভালকৈ কেছ টেকিং লৈ তেওঁক মানে ভালকৈ প্ৰপাৰলি ইণ্ডিভিজুৱেলাইজেশ্যন কৰি কেনেহে তেনেকৈ দৰৱ দিয়া হয় আৰু সেই দৰৱৰ পৰা তেওঁ সম্পূৰ্ণৰূপে বেমাৰটোৰ পৰা তেনেকৈ আৰোগ্য হৈ উঠিব পাৰে বেলানাইটিছৰ লগত তেনেকুৱা কেঞ্চাৰৰ তেনেকুৱা একো ৰোল নাই এই বেমাৰটো তেনেকৈ কেঞ্চাৰলৈ তেনেকৈ ৰূপান্তৰ নহয় আৰু ই প্ৰপাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ই প্ৰপাৰ নহয় ই টোটেলি সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনো নহয় কিন্তু বিভিন্ন ধৰণৰ STI হ'লে তাৰ চিমটমবিলাক বেলানাইটিছৰ লগত কিছু ক্ষেত্ৰত মিলি থাকে তো সেইটো কাৰণে STIৰ ইনভলভমেণ্ট আছে নাই সেইটো কনফাৰ্ম কৰাটো ভালকৈ ডক্টৰ এজনক দেখুৱাই পৰীক্ষা নিৰীক্ষা বা ক্লিনিকেল এক্সামিনেশ্যনৰ জৰিয়তে সেইটো খুবেই ইম্পৰ্টেণ্ট হয় তো আশা কৰিছোঁ বেলানাইটিছৰ এই বস্তুখিনি আপোনালোকক অকণমান আইডিয়া দিব কমনলি ক'ব গ'লে বেলানাইটিছ মানে গ্লেন্স পেনিছৰ ইনফ্লামেশ্যন সেইটো একিউটো হ'ব পাৰে মানে কম দিনৰ কাৰণে হৈছে আৰু কেতিয়াবা সেইটো ক্ৰনিক ষ্টেজলৈকেও যাব পাৰে চিমটম বুলি ক'লে সাধাৰণতে ৰঙা পৰিব অলপমান তেনেকৈ ইচিং বা পেইন বা ডিছকমফৰ্ট থাকিব বা ফৰি স্কিনটোৰ ভিতৰৰ ফালে অকণমান লেতেৰা টাইপৰ তেনেকুৱা গোন্ধোৱা কিছুমান মেটেৰিয়েলছ ওলাই থাকিব পাৰে তাৰ লগতে কিছুমান সোল এণ্ড শ্বাইনি এৰিয়া কিছুমান গ্লেন্স পেনিছত দেখিব পাৰে আপুনি বা কিছুমান ডিছকালাৰ্ড পেটচেছ কিছুমান গ্লেন্স পেনিছত হ'ব পাৰে সেই কালাৰবিলাকৰ ভিতৰত সাধাৰণতে ৰেড হোৱাইট পাৰ্পল ঠিক আছে বা গ্ৰে কালাৰ এনেকুৱা পেটচেছ কিছুমান দেখিব পাৰে পেচাব কৰোঁতে অলপমান তেনেকুৱা জ্বলা পোৰা বা পেইন ফিল কৰিব পাৰে বা সেক্সুৱেল ইণ্টাৰকোৰ্ছ কৰোঁতে পেইন ফিল কৰিব পাৰে এনেকুৱা টাইপৰ লক্ষণবিলাকে সাধাৰণতে কমন হয় তাৰ লগতে আপোনাৰ পেনিছৰ যিটো স্কিন থাকে স্কিনটো মানে ৰিট্ৰেক্ট কৰোঁতে আপুনি অকণমান প্ৰব্লেম ফিল কৰিব পাৰে এইবিলাকে সাধাৰণতে কমনলি চিমটম হয় কিহৰ পৰা হয় বুলি ক'লে মষ্টলি এইটো ইনফেকশ্যনৰ পৰা হয় ইনফেকশ্যন মানে most common সেইটো ইষ্ট ইনফেকশ্যন বা কেণ্ডিডা এনেকুৱা টাইপৰ অৰ্গেনিজমছৰ পৰা হয় আৰু এইটো বেক্টেৰিয়া বা ভাইৰাছৰ পৰাও তেনেকৈ হ'ব পাৰে বা কিবা পেৰাচাইটৰ পৰাও তেনেকৈ হ'ব পাৰে নন ইনফেকশ্যনৰ ভিতৰত সাধাৰণতে আপোনাৰ কিবা অন্যান্য স্কিনৰ বেমাৰ থাকিলে হ'ব পাৰে সেইবোৰৰ ভিতৰত সাধাৰণতে স্কেবিছ লাইকেন প্লেনাছ চৰিয়াছিছ এইবিলাকৰ থকা সময়তো এই বেমাৰটো হ'ব পাৰে বা STI বা সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনৰ কনচিকুৱেঞ্চেছ হিচাপেও বেলানাইটিছ তেনেকৈ হ'ব পাৰে তো এইখিনিয়ে থুলমূল ধাৰণা বেলানাইটিছৰ আপোনালোকৰ কিবা কুৱেশ্যনছ কুৱেৰিজ থাকিলে তেনেকৈ কমেণ্ট ছেকশ্যনত দিব থেংক ইউ ছ' মাছ